বিধায়ক আব্দুর রহিম আজমলের বিরুদ্ধে শ শ পুরুষ মহিলার প্রতিবাদত উত্তাল হয়ে পড়ল অক্সেক হাতীবন্ধা কালী মন্দির প্রাঙ্গণ। হুজাই জিলার যমুনামুখ সমষ্টির অক্সেক হাতীবন্ধা কালী মন্দিরটো 2016 চনৰ নিৰ্বাচনত যমুনামুখৰ বিধায়ক আব্দুর রহিম আজমলে নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু বিগত 4টা বছৰ অতিক্ৰম কৰাৰ পিছতো মন্দিৰটো নিৰ্মাণ কৰি নিদিয়াত ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ। মন্দিৰ নিৰ্মাণৰ নামত ৰাইজক Aiudf দলে প্ৰতাৰণা কৰাৰ এক গুৰুতৰ অভিযোগ তুলি হাতীবন্ধা কালী মন্দিৰ চৌহদত আজি শ শ পুৰুষ মহিলাই স্থানীয় বিধায়ক আব্দুর রহিম আজমলক প্ৰবঞ্চক আখ্যা দি বিধায়কগৰাকীৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। আজমলে আমাৰ ইয়াত আহি প্ৰতিশ্ৰুতি দিছিল আমাৰ এই কালী মন্দিৰটো বনাই দিব বুলি, কিন্তু তেওঁ আজি 5-6 বছৰ হৈ গ'ল, এদিনো ইয়াত অহা নাই। আমি বিধৱা মানুহসকলে আজি কিমান ফৰ্ম ফিল আপ কৰিছোঁ, আজিলৈকে আমাৰ এটা খবৰো নাই। আমি বিধৱা পেঞ্চন পোৱাও নাই, একোৱে পোৱা নাই। এইবাৰ আমাৰ পুতুল দাসে যমুনামুখ সমষ্টিৰ পুতুল দাসে বহুতো কাম কৰিছিলে। আজমলে কৈছিলে মানে প্ৰতিশ্ৰুতি দিছিল মন্দিৰখন কৰিব বুলি, কিন্তু তেওঁ দিয়া নাই, কৰা নাই, এদিনো অহা নাই, খবৰো লোৱা নাই। তেতিয়া আমাৰ ইয়াত পুতুল দাস বুলি এজন মানুহ আছে, খুব ভাল, তেওঁ সেই মন্দিৰখন বনাই দিছে। আৰু তেওঁ বহুত মানে আমাৰ হিন্দু মুছলিম একো ভেদাভেদ কৰা নাই, চবক সমানে চাই আছে একদম। সেইকাৰণে আমি এইবাৰ যমুনামুখ সমষ্টিৰ পৰা পুতুল দাসক বিচাৰোঁ। ডবকাৰ পৰা জুহেল আমিৰৰ প্ৰতিবেদন, কামৰূপা নিউজ।